মানে এজনী অসমীয়া মহিলা আৰু এজনী बिहारी महिला एक लाठी से ऐसा कूद दिया कि उसने भी जान गया कि किसके हथेली लग गया। আৰু এতিয়া মই শাক ভাজিলোঁ, আলু পিটিকা কৰিলোঁ আৰু ইয়াত আছে মাংস, মাছ, মাটিমাহৰ দাইল আৰু এইফালে আছে ভাত দুই ধৰণৰ। মই পিছত এইবিলাক আপোনাক দেখুৱাব নোৱাৰিলোঁ আপোনালোকক, যিহেতুকে মই ৰাতিপুৱা এতিয়া মই এঠাইত যাম, এটা অনুষ্ঠান আছে মোৰ আৰু সেই অনুষ্ঠানটিত মই কি কম্পিটিশ্যন কৰিম বা এইটো ভাগ ল'ম, আপোনালোকে সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু তেতিয়াহে গম পাব। এতিয়া মই এটা নতুন ৰেচিপি দেখুৱাম আপোনালোকক আৰু মই এই বস্তুটো লৈ যাম, কম্পিটিশ্যনত অংশগ্ৰহণ কৰিম। ৰিফাইন অইল দিয়াৰ পিছত মই অলপ ফোৰণ দিলোঁ, এটা জলকীয়া দিলোঁ আৰু এতিয়া দেখিছে এইখিনি আলুৰ বাকলি, আলুবিলাক খুব ধুনীয়াকৈ ধুই লৈছোঁ, তাৰপিছত মই টিচু পেপাৰৰ সহায়ত শুকাইছোঁ আৰু এতিয়া মই এইখিনি ভাজিম। অলপ কম পৰিমাণে নিমখ দিলোঁ, এয়া মই হালধি দিলোঁ, অলপ মই এয়া ৰেড চিলি পাউডাৰ দিলোঁ, যিহেতুকে জলকীয়াটো লাগে আৰু এয়া দেখিছে মোৰ হৈ গ'ল এতিয়া আৰু মই এইখিনি উঠাই ৰাখিম। আপোনালোকক মই দেখুৱালোঁ, চাওক মই এনেকৈ তাত সজাম আৰু এই হৈছে পাচলিৰ দ্বাৰাই মই জাতীয় পতাকাখনৰ চিনটো দিবলৈ চেষ্টা কৰিম। মই ললিতাই মোৰ চেনেলটিলৈ আপোনালোকক স্বাগতম জনালোঁ আৰু আজি ৭৮তম স্বাধীনতা দিৱস পালন কৰোঁ আমি সকলোৱে মিলি। বলক মই গৈ আছোঁ নলবাৰীলৈ, আমাক পৰিয়াল ৱাইজ ইনভাইট কৰা হৈছে, তাত মই প্ৰাইজ পাবলৈ সক্ষম হৈছোঁ আৰু আপোনালোকে চাই থাকিব। আগতেও মই কিছু ৰেচিপি দিছোঁ আৰু লগতে আজি মই কম্পিটিশ্যনত অংশগ্ৰহণ কৰিবলৈ ওলাইছোঁ, আপোনালোকে সেইকাৰণে চাব। আৰু এইটো আহি পাইছে এতিয়া এমাজনৰ পৰা। কিয় দেখুৱালোঁ জানেনে? স্বাধীনতাৰ কাৰণে অফাৰ আছিলে এইবিলাক আৰু এই অফাৰটোত আমি ল'লোঁ, কিবাকিবি লৈছোঁ আৰু এই দুটা মই নাইকি ল'লোঁ আৰু এতিয়া খুলি নেদেখাওঁ, এনেকৈ দেখুৱাই দিলোঁ। খুব কম দামতে পাই গৈছোঁ, দাম আছিল বহুতখিনি দাম, এতিয়া অফাৰত পালোঁ যাতে দেখুৱালোঁ আপোনালোকক। আৰু বলক মোৰ লগত। সেয়া বাইদেউ ইয়াতে পালোঁ আৰু মোক বহুত হেল্প কৰি আছে, যিহেতুকে মোৰ কম্পিটিশ্যন বুলি তেওঁ গম পাইছে, অকণমান উৎসাহ দিছে আৰু মই এতিয়া যাওঁ বাইদেউ দোকানত আছে বৰ্তমান। থাকক আপুনি। হেপী ইণ্ডিপেণ্ডেন্স ডে দিলোঁ আপোনাক। নলবাৰী পালোঁ SBI লাইফ ইঞ্চুৰেঞ্চ অফিচত। এতিয়া বলক আহক আমি আমাৰ লগত। চাহ আৰু পকৰা নাখাই ঘৰলৈ নাযাবলৈ অনুৰোধ জনালোঁ। প্ৰথমতে চাহ আৰু পকৰা যোনে যোনে পোৱা নাই, আমাৰ ইয়াত ষ্টল লগোৱা আছে, ষ্টলৰ পৰা লৈ পেলাই তেওঁলোকে চাহ আৰু পকৰা খাই পেলাই অলপ দেহাটো গৰম কৰি ইয়ালৈকে এতিয়া ষ্টেজলৈ আহিব লাগিব। কোন কাত ক'ত কেতিয়া মাতা যায় কিন্তু ঠিক নাই। কিন্তু জীবনে মৰণে চিৰদিন অসমীয়া দেহে প্ৰাণে সোণালী ৰ'দৰ কিৰণত নামি আহিছে স্বাধীনতা। ভাল পাওঁ মই স্বাধীনতা, পঞ্চ ইন্দ্ৰিয়ৰ ব্যৱধানত মোৰ স্বাধীনতা। খজনৰে হাহাকাৰ হৈও নিশতে নীৰৱে বুঢ়ালৈ তুমি বুঢ়ালৈ হোৱা কিয়? মানে এজনী অসমীয়া মহিলা আৰু এজনী বিহাৰী মহিলা। অসমীয়া মহিলাগৰাকীক বিহাৰী মহিলাগৰাকীয়ে প্ৰথমে সুধিছে, বাইদেউ ভাত খায়া? হাঁহ খায়া? অসমীয়া বাইদেউগৰাকীয়ে কৈছে হাঁহ খায়া। কিছে খায়া? মানে দুয়োজনীয়ে মানে ভালকৈ অসমীয়া বা হিন্দী দুয়োটাই মানে মিক্সাৰ কৰি কথাবিলাক কয়। তাৰপিছত
वैसे पेट थोड़ा खराब था इसलिए मगरमच्छ खाया। मगरमच्छ भी खाते हैं। हाँ मगरमच्छ, हम तो असमिया लोग है ना, हम मगरमच्छ पेट खराब होते हो तो ज़्यादा खाते हैं। वो फेदरलता से खाया है। हाँ मगरमच्छ को कैसे मारा? मगरमच्छ को मैंने एक लाठी से ऐसा कूद दिया कि उसने भी जान गया कि किसके हथेली लग गया। वंदे मातरम सुजलां सुफलां मलयज शीतलम् मेरा प्यारा है सब देशों से प्यारा है। খাটি গৰু গাখীৰৰ লগত ঘি মৌ এইবিলাক থাকি পেলাই আঙুলি পিঠা বনাইছোঁ। পিঠাগুড়ি মিশ্ৰণ আৰু চুজি মিক্স কৰি পেলাই আৰু এয়া বনাইছোঁ নজৰ ভকুৱা মাছৰ সৈতে, এয়া বনাইছোঁ টেঙা ভকুৱা মাছৰ সৈতে। মাটি মাহৰ দাইল লগত আলু দিছোঁ, সৰু কৈছোঁ আৰু এইফালে আছে কুকুৰাৰ মাংস, তিল, ভেদাইলতা, নৰসিংহেৰে বনাইছোঁ। ইয়াত আছে ভাঙন মাছ, অমৰা আৰু তেতেলী। এইফালে আছে ভেদা চাউলৰ ভাত, কলা জহা, আৰু এইফালে আছে আলুৰ বাকলিৰ ভাজি, আলু পিটিকা। এইফালে আছে খুতুৰা শাকৰ ভাজি, ঘিৰে বনাইছোঁ। আৰু এইখন হৈছে মোৰ পাচলিৰে বনোৱা জাতীয় পতাকা। কি বনাইছে আপুনি? কি বনাইছে আপুনি? এইটো চুজি দিয়া? চুজি নহয়, ধুনীয়া হৈছে। গোলাপৰ বাগিচাখনত ধুৰকে লগ পাইছিলো। ইণ্ডিপেণ্ডেন্স ডে বুলি কোৱাৰ লগে লগে কেতিয়াও আমাৰ পতাকাখন চিনি নোপোৱা মানুহ এজনেও বাইকত কিন্তু পতাকাখন লৈ লয়। সেইটো হ'ল আমাৰ ইমোশ্যন। এইকাৰণে ইমোশ্যন, ইণ্ডিপেণ্ডেন্সটো চবেই ভাল পায়। আমাৰ ইণ্ডিপেণ্ডেন্স স্বাধীনতাটো সকলোৱে ভাল পায়। মানে পুৰুষ বুলি নহয়, নাৰী বুলি নহয়, আমাৰ মানে শিশু সৰু ল'ৰা ছোৱালীবিলাকেও স্বাধীনতাটো অলপ বেছ ভাল পায়, ফ্ৰীডম ভাল পায়। দুইজন মানুহ
মানদণ্ডটো সকলোৰে সমান সুন্দৰ নাৰিকলৰ লাডু কচুৰ পৰা আদি কৰি অসমীয়া যিখিনি থলুৱা খাদ্য কিন্তু পইণ্টতহে মানে অকণমান হৈছে আপোনালোকে আকৌ এবাৰ ট্ৰাই কৰকচোন এনেকুৱা এখন মেলাত আপুনি গাড়ী চলাই আছে আমি এতিয়া খাই লৈ ওলাই আহিলোঁ আৰু চাওক অকণমান লাহে লাহে গম পাইছে মই এইটো কম্পিটিশ্যনত ভাগ লৈছিলোঁ আৰু এইখন বাৰু প্ৰাইজৰ আৰু এইটো দিছে মই এতিয়ালৈ খোৱা নাই কি দিছে মই এইটো মই দাদাক দিওঁ ৰ'ব খুলি চাম খোলক আপোনালোকে খোলক আৰু বাইদেৱে অকণমান মোক সহায়ো কৰিছে কণ্টেনাৰ চণ্টেনাৰ চব লৈ গৈছিল একেটাতে খাইছে মানুহে ভাল লাগে ৰুটি বনাবৰ কাৰণে দিছে না এইখন দিছে আৰু এইটো আপুনি বনাব মই এইখন এড্ৰেছ দিয়ক এতিয়া এইখিনি মই এনেকৈ দেখালোঁ আপোনালোকক আৰু ভিডিঅ'টি ইমানখিনি কৰিলোঁ যিহেতুকে অলপ চাউনো পাব পাৰে আজি ভিডিঅ'বিলাক চাব ভালদৰে আৰু সকলোকে শুভেচ্ছা জনালোঁ স্বাধীনতাৰ যিহেতু শেষ কৰি আহিলোঁ আৰু দিৱস পালন কৰি ৰাতিলৈ আহিছোঁ বাই বাই